শ্রী লোহিত ফুকন সম্পাদক কৃষক সন্মান দিব বদতি সোৱণশিৰি আজি খুব ভাল লাগিছে। মই আজি দক্ষিণ বিহপুৰীয়া বদতি আবুতানী কৃষ্টি অংগই মোক যি সন্মান প্ৰদান কৰিলে, মই তেওঁলোকক এই সংঘ কৃষ্টি অংগক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই জাতীয় সংগঠনটো কৰোঁ, জাতীয় সংগঠনটো মই ওতঃপ্ৰোতভাৱে জড়িত। মিচিং জাতীয় সংগঠন TMPK MMK TMMK লগত মই জড়িত। মই সংগঠনটোৰ লগত থাকিও মোৰ যিখিনি পৈতৃক ভূমি, এই পৈতৃক ভূমিখিনিত মই আজি প্ৰায় 20-25 বছৰ আগৰ পৰা মই কাম কৰি আহিছোঁ, মই খেতি কৰি আহিছোঁ। আৰু মই এই কামখিনি খেতিখিনি কৰিব লাগিব, যিহেতুকে আৰুৱা ভূমি, এই আৰুৱা ভূমিখিনিত মোৰ নিজৰ পৰিয়ালটো তথা সমাজখনৰ এক আদৰ্শ হিচাপে লয় সমাজখনৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই কৃষি কৰ্মত মই জড়িত হৈ পৰিছোঁ। আৰু ভাল লাগিছে আজি আবুতানী কৃষ্টি অংগই মোক যিখিনি সন্মান দিলে, মোৰ কথাখিনি এইখিনি। আৰু মই সকলোকে আহ্বান জনাম, আপোনাৰ মিডিয়াৰ যোগেদি মই আহ্বান জনাম, সকলোৱে কৃষি কৰ্মত জড়িত হওক। আৰু কৃষি কৰ্মত জড়িত হৈ অসম তথা ভাৰতবৰ্ষৰ যি GDP বঢ়াব পাৰিব আৰু এখন সুন্দৰ সমাজ আমি প্ৰতিষ্ঠা কৰিব পাৰিম। আমাৰ অঞ্চলৰ নৈকাষৰীয়া অঞ্চলৰ এই সুন্দৰ কৃষিভূমিসমূহ, আৰুৱা ভূমিসমূহ আমি এউজীয়া তথা সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত এক সুন্দৰ পদক্ষেপ হ'ব বুলি মই ভাবোঁ। দক্ষিণ বিহপুৰীয়া অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান বদতি আঞ্চলিক আবুতানী কৃষ্টি সংঘ। বদতি আবুতানী কৃষ্টি সংঘই আমি কেৱল সাংস্কৃতিক দিশতে আবদ্ধ হৈ থকা নাই, আমাৰ এই নৈকাষৰীয়া অঞ্চলৰ কৃষকসকলক আমি উদগনিমূলক কিছু পৰামৰ্শ দিবৰ কাৰণে, উদগনিমূলক বঁটা দিবৰ কাৰণে আমি এই বছৰ পোনপ্ৰথমবাৰৰ কাৰণে উদ্যমী কৃষক বঁটা বুলি নামকৰণ কৰি কৃষকসকলৰ ভিতৰত আমি আলোচনা কৰি চৰ্চা কৰি এজনক আমি পোনপ্ৰথমবাৰৰ কাৰণে 2 নম্বৰ দগৰীয়া গাঁৱৰ নিবাসী পবিত্ৰ কুলি ডাঙৰীয়াক আমি উদ্যমী কৃষক বঁটা প্ৰদান কৰিবৰ কাৰণে আমি দিহা কৰিলোঁ। আজি অলপ আগতে আমাৰ ইতিমধ্যে অপল সম্পন্ন হৈছে আমাৰ কাৰ্যসূচী। পৰৱৰ্তী সময়তো আমি আমাৰ এই অঞ্চলৰ যুৱসকলক, আমাৰ প্ৰত্যেকজন লোককে আমি কৃষিৰ ওপৰত ভিত্তি কৰি কিনি আমাৰ অঞ্চলত যে হাজাৰ হাজাৰ কৃষক ভূমি আছে, এই বিষয়বস্তুটো আমি এই আন্দোলনৰ জৰিয়তে, এই কাৰ্যপন্থাৰ জৰিয়তে আমি অৱগত কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ।